ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো পুনৰ ৫টাকৈ গুৰুত্বপূৰ্ণ খবৰ পূজাৰ উপহাৰ কৰ্মচাৰীসকলৰ বাবে ঘোষণা হৈছে কেবিনেট সিদ্ধান্ত দৰমহা দিয়ে বোনাছ সন্দৰ্ভত গুৰুত্বপূৰ্ণ খবৰ আহিছে কেইবাটাও বিভাগৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ আছে সবিশেষ আপোনালোকক জনাব বিচাৰিছো ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব জনাব বিচাৰিছো প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ কেবিনেটে অনুমোদন জনাইছে বোনাছৰ অনুমোদন জনাইছে কেবিনেটে এই সকল কৰ্মচাৰীয়ে লাভ কৰিব পূজাৰ উপহাৰ লাভ কৰিব ৭৮ দিনৰ বোনাছ আৰু প্ৰডাক্টিভিটি লিংক বোনাছ ঘোষণা কৰিছে বুধবাৰে কেবিনেটত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে আৰু ৰেল বিভাগৰ কৰ্মচাৰীসকলে এই ৭৮ দিনৰ বোনাছ লাভ কৰিব ভাৰতীয় ৰেলৱেৰ গ্ৰুপ চি আৰু গ্ৰুপ ডি কৰ্মচাৰীসকলে ৭৮ দিনৰ বোনাছ লাভ কৰিব আৰু এই সিদ্ধান্তৰ জৰিয়তে ভাৰতৰ লাখ লাখ কৰ্মচাৰী উপকৃত হ'ব ইপিনে দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ আহিছে শিলচৰৰ পৰা যে শিলচৰৰ শিক্ষানুষ্ঠানসমূহত অতিৰিক্তভাৱে বন্ধ লাভ কৰিব যি ১ৰ পৰা ৫ জুলাই গৰমৰ বন্ধ তেওঁলোকৰ পূজা বন্ধৰ লগত সংযোজন কৰা হৈছিল সেয়েহে তেওঁলোকে অতিৰিক্তভাৱে ৩ অক্টোবৰৰ পৰা ৭ অক্টোবৰলৈকে পূজা বন্ধ লাভ কৰিব ইপিনে আন এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে যে চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধিৰ দাবী উঠিছে শ্ৰমিকৰ মাজত হিতাধিকাৰীৰ ৰাজনীতি নকৰিবলৈ চৰকাৰক সকিয়নি দিছে আৰু ইয়াৰ মাজতে চাহ নিগমৰ বাগিচাৰ কৰ্মচাৰীলৈ ২০% বোনাছ ঘোষণা কৰিছে চৰকাৰ কেবিনেটত এই সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰ ফালৰ পৰা ঘোষণা কৰিছে যে চাহ নিগমৰ বাগিচাৰ কৰ্মচাৰীয়ে ২০% বোনাছ লাভ কৰিব ইপিনে ৭ অক্টোবৰলৈ স্থগিত চলিত ৬মহীয়া পৰীক্ষা প্ৰিয় শিল্পীক চিৰবিদায় দিয়ে এতিয়া শোক বিহ্বল সকলো আৰু এনে অৱস্থাত শিক্ষানুষ্ঠানসমূহতো শোকৰ ছাঁ ছাত্ৰ ছাত্ৰীসকলে এতিয়া প্ৰিয় শিল্পীক হেৰুৱাই ভাগি পৰিছে গতিকে এনে পৰিপ্ৰেক্ষিতত চলিত ৬মহীয়া পৰীক্ষা পিছুৱাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিলে জিলা শিক্ষা বিভাগে ইতিমধ্যে আৰম্ভ হোৱা ৬মহীয়া পৰীক্ষা অনাকাংক্ষিত খবৰৰ পিছত সাময়িকভাৱে স্থগিত ৰখা হৈছিল যদিও এতিয়া ৭ অক্টোবৰলৈকে সকলোৰে ৬মহীয়া পৰীক্ষা পিছুৱাই দিয়া বুলি এক জাননীযোগে জানিবলৈ দিছে ডিব্ৰুগড়ৰ বিদ্যালয় পৰিদৰ্শক ডক্টৰ সমীৰণ বৰাই সেই অনুসৰি ডিব্ৰুগড়ৰ অনুষ্ঠিত হ'ব লগা ৬মহীয়া পৰীক্ষাসমূহ ৭ অক্টোবৰলৈ পিছুৱাই দিছে ইপিনে কৰ্মচাৰীসকলৰ বাবে আন এটা গুৰুত্বপূৰ্ণ খবৰ চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ উৎসৱৰ বতৰত লাভ কৰিব সুখবৰ আৰু ডিএ বৃদ্ধিক লৈ ডাঙৰ আপডেট আহি গৈছে অষ্টম দৰমহা আয়োগ গঠনক লৈ চৰ্চা চলি থকাৰ মাজতে এই ডিএ বৃদ্ধিক লৈ আহিছে সুখবৰ কেবিনেটৰ অনুমোদন পোৱাৰ পিছত ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত ডিএ বৃদ্ধিৰ হাৰ ঘোষণা কৰা হয় কিন্তু এই বৃদ্ধি ২০২৫ চনৰ ১ জুলাইৰ পৰা কাৰ্যকৰী হয় সেই অনুসৰি জুলাই আগষ্ট ছেপ্টেম্বৰ মাহৰ ডিএৰ বকে আপোনালোকে লাভ কৰিব আৰু অক্টোবৰত আপোনালোকৰ এই ডিএ বৃদ্ধি ঘোষণা কৰিব খবৰ অনুসৰি ডিএ ৩% বৃদ্ধি পাব তেন্তে যিসকলৰ মৌলিক দৰমহা ১৮,০০০ টকা তেওঁলোকে ৫৪০ টকা বৃদ্ধি লাভ কৰিব লগতে উল্লেখযোগ্য যে কৰ্মচাৰীসকলৰ সকলো যদি ঠিক থাকে তেন্তে কেন্দ্ৰীয় চৰকাৰে অচিৰে ভাল খবৰ দিব ডিএ বৃদ্ধিৰ ঘোষণাই দীপাৱলীক অধিক ৰঙীন কৰি তুলিব অৰ্থাৎ দীপাৱলীৰ পূৰ্বে এই ডিএ বৃদ্ধি ঘোষণা হ'ব লগতে অষ্টম দৰমহা আয়োগ সন্দৰ্ভতো এই দীপাৱলীৰ পূৰ্বে আপোনালোকে ঘোষণা পাব বুলি খবৰ আহিছে আৰু এই আছিলে আজিৰ ভিডিঅ'টোত কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ